শোণিতপুৰ জিলাৰ ৰঙাপাৰাত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা। ৰঙাপাৰাৰ আগৰৱালা সমিতিৰ ভৱনত অনুষ্ঠিত হোৱা ৰাজনৈতিক সভাখনত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ, ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক ভীমানন্দ তাঁতী, কংগ্ৰেছৰ জিলা সভাপতি দাদুল বৰকাকতি, উপ সভাপতি মাধুৰ্য গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কাৰ্তিক কুৰ্মী, শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গঞ্জু, জ্যেষ্ঠ নেতা নিৰঞ্জন নাথকে ধৰি কেইবাগৰাকী ৰাজনৈতিক নেতা উপস্থিত থাকে। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত অন্যান্য ৰাজনৈতিক দলৰ সদস্যসকলৰ উপৰিও আম আদমী পাৰ্টীৰ ভালেসংখ্যক নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। ৰঙাপাৰাত 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ উপস্থিত হোৱাৰ পিছত দলীয় কৰ্মীসকলে ধ্বনি দি সভাগৃহলৈ আদৰি লৈ যায়। जिंदाबाद 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 पवन सिंह घाटवार जिंदाबाद 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 भारतीय जातीय कांग्रेस जिंदाबाद 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 इनकलाब जिंदाबाद 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 प्रेमलाल गंजू जिंदाबाद 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 पवन सिंह घाटवार जिंदाबाद 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 राहुल गांधी जिंदाबाद। সভাত সভাপতি পৱন সিং ঘাটোৱাৰে কয়, কংগ্ৰেছ দল এতিয়াও ৰাইজৰ হৃদয়ত আছে। হৃদয়হীন বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ কথা বুজি নাপায়। যিটো সময়ত বিভিন্ন ৰাজনৈতিক দলৰ একাংশ লোকে মাহেকত 2-3 বাৰকৈ সলনি কৰে, সেই সময়ত বিগত 20 বছৰ ধৰি প্ৰেমলাল গঞ্জুৱে নিস্বাৰ্থভাৱে কংগ্ৰেছ কৰি আছে। কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব। আমাৰ যুদ্ধ আদৰ্শগত যুদ্ধ হ'ব। অসমৰ পৰা বিদেশী খেদাৰ হুংকাৰ দিয়া বিজেপি চৰকাৰখনে কাবলবৎ কৰি বিদেশীক বৰপিৰা পাৰি দিবলৈ ওলাইছে। শোণিতপুৰ লোকসভা সমষ্টিৰ সজাগ জনতাই নিশ্চয় আমাক আশীৰ্বাদ প্ৰদান কৰিব। অত্যাচাৰী সাম্প্ৰদায়িক ৰাজনৈতিক বিজেপি দলটোক এইবাৰ ভোটাৰ ৰাইজে উৎখাত কৰিব। প্রেমলাল গঞ্জু হাতর সিজন বর্দি বিনামূল্যে গুণাগুণ চাউল দি জীয়াই রাখিবলগীয়া হৈছে। এইটো আমাৰ অৱস্থা। আজি এই নৰেন্দ্ৰ মোদী চৰকাৰে কি প্ৰতিশ্ৰুতি দিছিলে এই কথাটো আমি আয়োজন কৰোঁ। তেওঁলোকে কৈছে যে আমি মূল্য নিৰন্তক কৰিব পৰা নাই কংগ্ৰেছ চৰকাৰ। মূল্য বৃদ্ধি হৈছে, আমি মূল্য নিৰন্তক কৰি তেওঁলোকে লিকুইড চিলিণ্ডাৰ লৈ টাউনত গৰু গাড়ী চলাই প্ৰতিবাদ কৰিছিল। তেতিয়া চিলিণ্ডাৰৰ দাম আছিলে 450 টকা, এতিয়া চিলিণ্ডাৰৰ দাম 1200 টকা। তেতিয়া ডিজেল পেট্ৰলৰ দাম আছিলে 60-65 টকা, এতিয়া 100 টকা হ'ল। দাই দুৰ্ঘটনা হ'ল, 20 টকীয়া চাউল 40 টকা হ'ল। আজি সৰ্বসাধাৰণ ৰাইজ মূল্য বৃদ্ধিৰ কাৰণে কোঙা হৈ গৈছে আৰু কোনে কোঙা কৰিছে? এই ধনী শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়িক কংগ্ৰেছ যে ৰাইজৰ অন্তৰত আছে আৰু এই হৃদয়হীন বিজেপি দলে ৰাইজৰ অন্তৰৰ কথা বুজি নাপায়। মই অতি আনন্দিত এই কাৰণেই যে পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে শোণিতপুৰ লোকসভা সমষ্টিত একেবাৰে সাধাৰণ শ্ৰমিক পৰিয়ালৰ এজন নিষ্ঠাবান যুৱকক কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। যিটো সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই মাহেকত 2-3 বাৰ দল সলনি কৰে, সেই সময়ত প্ৰেমলাল গঞ্জুৱে যোৱা 20 বছৰে প্ৰাৰ্থিত্ব নাপায়ো কংগ্ৰেছ দলক সেৱা কৰি আহিছে। আৰু মই ভাবোঁ যে তেনেকুৱা এজন ৰাজনৈতিক দলৰ নিষ্ঠাবান কৰ্মীক শোণিতপুৰ লোকসভা সমষ্টিৰ সজাগ জনতাই নিশ্চয় আশীৰ্বাদ দিব। কাৰণ বিজেপি দলে আচলতে সংবিধানকে বিশ্বাস নকৰে। বিজেপি দলৰ আদৰ্শত বিশ্বাস কৰা মানুহবোৰে স্বাধীনতা আন্দোলনত
যেতিয়া কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি, ঠগিৰাম মেছ ব্ৰিটিছৰ গুলি বুকুত লৈ আত্মবলিদান দিছিলে, যেতিয়া হাজাৰ হাজাৰ লোক বিজয় ভাগৱতী, কামাখ্যা ত্ৰিপাঠী, বিশ্বদেৱ শৰ্মাকে আদি কৰি অমিয় কুমাৰ দাস যেতিয়া ব্ৰিটিছৰ জেল যাতনা ভুগিছিলে, সেই সময়ত সেই আদৰ্শত বিশ্বাস কৰা মানুহসকলে ব্ৰিটিছসকলক তেওঁলোকে সহযোগ কৰিছিলে, সহায় কৰিছিলে। সেইকাৰণে বিজেপি দলত আজি কোনো মুক্তিযোদ্ধা নাই। তেওঁলোকে এই মুক্তিযোদ্ধাৰ আন্দোলন, দেশ স্বাধীনতাৰ আন্দোলন, দেশৰ কাৰণে আত্মবলিদানৰ আন্দোলনৰ কথা বিজেপি দলে নুবুজাটোৱে স্বাভাৱিক কথা। আমি আশাবাদী, কাৰণ আমাৰ এইটো কোনো ব্যক্তিগত যুদ্ধ নহয়, এইটো আদৰ্শগত যুদ্ধ। আজি আমি কংগ্ৰেছৰ দলে আদৰ্শৰভাৱে ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা আৰু ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষতা আৰু খাটি খোৱা মেহনতি জনতা, মজদুৰ আৰু খেতিয়কৰ মাত মাতিবলৈ আজি ভাৰতীয় জাতীয় কংগ্ৰেছে আহিছে। এই বিজেপি দলে কংগ্ৰেছে প্ৰতিষ্ঠা কৰা ৰাজহুৱা অনুষ্ঠানবোৰ যি ধৰণে ব্যক্তিগত মালিকসকলক বিক্ৰী কৰি তাত আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ ল'ৰা ছোৱালীৰ চাকৰিৰ সুবিধাৰ পৰা বঞ্চিত কৰিছে। আৰু বিজেপি দল হৈছে এটা প্ৰতিশ্ৰুতি ভংগ কৰা দল। 15 লাখ টকাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে। তেওঁলোকে কৈছিলে যে প্ৰত্যেক বছৰে আমি 2 কোটিকে মানুহক চাকৰি দিম। আজিলৈকে হয়তো 20 কোটি মানুহক চাকৰি দিলেহেঁতেন। তেওঁলোকে কৈছিলে অসম চুক্তি আখৰে আখৰে পালন কৰিম। তেওঁলোকে কৈছিলে এক্সপাৰ্ট কমিটিয়ে দিয়া 6 নম্বৰ দফা দাড়ি কমা একেবাৰে পৰিৱৰ্তন নকৰাকে আমি ইয়াক গ্ৰহণ কৰিম। আৰু এই কথা কৈছিলে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী পবিত্ৰ সদনত, পাৰ্লামেণ্টত। কিন্তু আজি অতি দুখৰ কথা, তেওঁলোকে চৰমভাৱে অসমৰ ৰাইজক অপমানিত কৰি এই এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট, 6 দফীয়া ৰিপৰ্ট দিছপুৰত আছে নে দিল্লীত আছে কোনেও গম নাপায়। তেনেকুৱা এটা মিথ্যাচাৰী দলক এইবাৰ অসমৰ ৰাইজে এটা উচিত শিক্ষা দিব। যিসকলে কৈছিলে যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে বিদেশীসকল তালি টোপোলা বান্ধি যাব, সেই বিজেপি চৰকাৰে চিটিজেন এমেণ্ডমেণ্ট এক্ট আনি অসমলৈ আৰু বিদেশী ৰপ্তানি কৰাৰ ব্যৱস্থা বাট মুকলি কৰি দিছে। এই কথা অসমৰ ৰাইজে ভালকৈ বুজি পাইছে।